নমস্কাৰ বন্ধুসকল আমি আগৰ ভিডিঅ'বিলাকত বিশেষকৈ ৰেইকিৰ ভিডিঅ'বিলাকত আমি আলোচনা কৰিছিলোঁ ৰেইকি কেনেকৈ কৰিব লাগে ৰেইকি কৰাৰ প্ৰক্ৰিয়াবিলাক আমি আলোচনা কৰিছিলোঁ আৰু আমি যিবিলাক লাইভ ছেশ্যন কৰিছিলোঁ তাতো আমি ৰেইকি কৰাৰ প্ৰক্ৰিয়াবিলাক আলোচনা কৰিছিলোঁ আজি এই ভিডিঅ'ত আমি সংক্ষেপে আলোচনা কৰিম যে ৰেইকি বা EFT বা এক্সিছ বাৰ্ছ বা এই ধৰণৰ ইনাৰ হিলিং টেকনিকবিলাক বহুতে ব্ৰেইন ৱেভ কনচিয়াছনেছ কৰে বা বহুতে এই ধৰণৰ যিবিলাক মেডিটেশ্যন প্ৰক্ৰিয়া এইবিলাকো কৰে এই প্ৰক্ৰিয়াবিলাকৰ আমাৰ জীৱনত কি ধৰণে প্ৰভাৱ বিস্তাৰ কৰে লাভালাভ কি হয় প্ৰথম কথা যে শাৰীৰিক মানসিক বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে আমি যদিহে উন্নতি কৰিব লাগে তেতিয়াহ'লে আমাৰ যিটো মানসিক অৱস্থা শাৰীৰিক অৱস্থা এই দুটা অৱস্থা যথেষ্ট সক্ৰিয় আৰু সঠিক হৈ থকা দৰকাৰ যাৰ ফলত বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে আমি উন্নতি কৰিব পাৰোঁ আমাৰ এই দুটা অৱস্থা যিহেতু ভাল কৰিবৰ কাৰণে আমি বিভিন্ন প্ৰক্ৰিয়াবিলাক অৱলম্বন কৰোঁ ৰেইকি এটা যিহেতু শক্তি আহৰণৰ প্ৰক্ৰিয়া তাৰমানে কিবা এটা বস্তু মই বিচাৰিছোঁ তাৰ কাৰণে মই ৰেইকি কৰিছোঁ আৰু মেডিটেশ্যন এটা এনেকুৱা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াৰ পৰা আমি আমাৰ যি অস্থিৰতা নাইকিয়া কৰোঁ বা আমি আমাৰ যি অস্তিত্ব তাক বুজিবলৈ প্ৰয়াস কৰোঁ আৰু আমাৰ ভিতৰত লুকাই থকা যিবিলাক শক্তি তাক আমি আৱিষ্কাৰ কৰোঁ কিন্তু সেই শক্তি আৱিষ্কাৰ কৰিলে নহ'ব সেই শক্তি আপুনি কামত লগাব লাগিব আৰু কামত লগাবৰ কাৰণে কিছুমান প্ৰক্ৰিয়া অৱলম্বন কৰা যায় আৰু সেই প্ৰক্ৰিয়াবিলাকেই এই ধৰণৰ প্ৰক্ৰিয়াবিলাক বিভিন্ন হিলিং প্ৰক্ৰিয়াবিলাক আছে এতিয়া ৰেইকি এজন মানুহে যদি নৰ্মেলি কৰে ধৰি লৈছোঁ তেওঁ মেডিটেশ্যনো কৰে ৰেইকিও কৰে তো ৰেইকি কৰিলে মানে সেই ব্যক্তিজনৰ জীৱনত কি প্ৰভাৱ হয় মই কৈছিলোঁ যে শাৰীৰিক মানসিক বৌদ্ধিক আৰু আধ্যাত্মিক উন্নতিয়ে হয় কিন্তু আমাৰ জীৱনত লাগতিয়াল কিছুমান বিষয় থাকে যিবিলাক বিষয় আমি ৰেইকিৰ জৰিয়তে আমি প্ৰাপ্তিৰ দিশত নিজকে লৈ যাব পাৰোঁ অৰ্থাৎ যদি মই কিবা এটা বিচাৰিছোঁ কিবা এটা বস্তু মই আশা কৰিছোঁ কামনা কৰিছোঁ আৰু সেইটো পাবৰ কাৰণে মই নিশ্চিত ৰূপত কৰ্ম কৰিছোঁ কিন্তু যদি মোৰ কৰ্ম কৰোঁতে মোৰ মানসিক অৱস্থাটো বা মোৰ যদি স্থিৰতা নাই বা মই যদি সেই বিষয়ত খুব একান্তপতীয়া নহয় বা মোৰ যদি ছাবকনচিয়াছ মাইণ্ডটো অৰ্থাৎ অৱচেতন মনটো যদি সেই বিষয়ত মানে কনচেনট্ৰেশ্যন হোৱা নাই তেতিয়াহ'লে নিশ্চয় সেই প্ৰাপ্তিও আমি নাপাওঁ সেইকাৰণেই এই ধৰণৰ প্ৰক্ৰিয়াবিলাকে আপোনাক হেল্প কৰে সেই বিষয়টোৰ যিটো ৰিজাল্ট সেই ৰিজাল্ট ওলাবলৈ কাৰণে যিটো কৰ্ম কৰা যায় সেই কৰ্মৰ যিটো প্ৰচেষ্টা সেইটো বহুত ষ্ট্ৰং কৰে আচলতে যিসকল লোকে ৰেইকি কৰে তেওঁলোকে জীৱনৰ যিবিলাক লাগতিয়াল বস্তু এই বিষয়বিলাক লাগতিয়াল বিষয়বিলাকৰ কাৰণেই কৰে কিন্তু মেডিটেশ্যন বা স্পিৰিচুৱেল হিলিং এইটো এটা অন্য প্ৰক্ৰিয়া বা এইটো তাৰ এটা বেলেগ ধৰণৰ প্ৰক্ৰিয়া কিন্তু ৰেইকিৰ জৰিয়তেও যেতিয়া আপুনি ৰেইকি ফাৰ্ষ্ট লেভেল ছেকেণ্ড লেভেল বা আপুনি মাষ্টাৰ লেভেল অতিক্ৰম কৰে তেতিয়া আপুনি নিজে ফিল কৰিব যে হোল ইউনিভাৰ্চেল যি এনাৰ্জি বা আমাৰ কোৱাণ্টাম ফিজিক্সত যিবিলাক কথা কয় ইউনিভাৰ্চেল এনাৰ্জিৰ বিষয়ত ব্ৰেইন ৱেভ কনচিয়াছনেছৰ বিষয়ত বা আমাৰ ছাবকনচিয়াছ মাইণ্ডত যিবিলাক পাৱাৰৰ কথা কয় সেই পাৱাৰবিলাক বা আপোনাক যিটো শৰীৰ আৰু মন ঈশ্বৰে দিছে সেই শক্তি পাৱাৰৰ বিষয়ে আপোনাক কোৱা যায় এতিয়া ধৰি লৈছোঁ এজন ব্যক্তিয়ে তেওঁ জীৱনত কামনা কৰিছে ধন প্ৰাপ্তিৰ কাৰণে মান সন্মান প্ৰাপ্তি প্ৰেম প্ৰাপ্তি তেওঁ গুৰুৰ কৃপা প্ৰাপ্তি এখন সুন্দৰ ঘৰ সংসাৰ তেওঁ সতি সততি ভাল হোৱাটো বা তেওঁ জ্ঞান আৰু বুদ্ধিৰ বিকাশ হ'ব বিচাৰিছে নিজৰ সুস্বাস্থ্য তেওঁ কামনা কৰিছে বা তেওঁ এখন সুন্দৰ সমাজ কামনা কৰিছে বিশেষকৈ এই 9টা বিষয়ক আমাৰ জীৱনৰ প্ৰাইমাৰী বিষয় হয় যিকেইটা বস্তু আমাৰ জীৱনত অতি দৰকাৰী আৰু এই 9টা বিষয়কে আচলতে আমি এক্সপেক্ট কৰোঁ কিন্তু ষ্টিল তাৰ উচ্চতম শিখৰত আমি যাব লাগে আমি স্পিৰিচুৱেল মানে আধ্যাত্মিক দিশতো আমি নিজকে আগবঢ়াই নিব লাগে অকল বৌদ্ধিক বিষয়ত নহয় আধ্যাত্মিক দিশতো আমি লৈ যাব লাগে এতিয়া যেতিয়া এজন ৰেইকি হিলাৰে তেওঁ ছেল্ফ হিলিং কৰে বা ডিষ্টেঞ্চ হিলিং কৰে বা তেওঁ ধৰি লৈছোঁ ৰেইকিত প্ৰশিক্ষণ দি আছে তেওঁ তো এনে ব্যক্তিসকলে এই কামনাবিলাক কৰে আৰু এই কামনাবিলাক কৰাৰ লগতে এইবিলাক প্ৰাপ্তিৰ কাৰণে নিশ্চিত ৰূপত তেওঁলোকে কৰ্ম কৰে আৰু একেলগতে ৰেইকি শক্তি এক কেটালাইজ বা এটা লাগতিয়াল বিষয় হিচাপে তেওঁলোকে বিবেচনা কৰি কাম কৰে এতিয়া আপুনি যদি আপোনাৰ জীৱনত ধন প্ৰাপ্তি কৰিব বিচাৰিছে মান সন্মান প্ৰাপ্তি কৰিব বিচাৰিছে আপুনি প্ৰেম প্ৰাপ্তি কৰিব বিচাৰিছে গুৰুৰ কৃপা এখন সুন্দৰ ঘৰ সংসাৰ
সতি সন্ততি ভাল হোৱাটো বিচাৰিছে, জ্ঞান আৰু বুদ্ধিৰ বিকাশ হোৱাটো বিচাৰিছে, একেলগতে আপুনি আপোনাৰ স্বাস্থ্য আৰু এখন সুন্দৰ সমাজ আপুনি কামনা কৰিছে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ যিটো মানসিক অৱস্থা বা আপোনাৰ ছাবকনচিয়াছ মাইণ্ডৰ যিটো অৱস্থা, আপোনাৰ চেতন মন, অৱচেতন মন, মানসিক অৱস্থা, এইবিলাক এটা ষ্টেবল কণ্ডিশ্যন থকা দৰকাৰ আৰু খুব শক্তিশালী হোৱা দৰকাৰ, বা আপুনি চেল্ফ মটিভেটেড হোৱা দৰকাৰ। এই নিজক ধৰি ৰাখিবৰ কাৰণে, নিজক শক্তি প্ৰদান কৰিবৰ কাৰণে, বা এটা আমি সুন্দৰতম ফলাফল আমি পাবৰ কাৰণে আমি এই ধৰণৰ প্ৰক্ৰিয়াবিলাক কৰা যায়। সাধাৰণতে আমাৰ যিবিলাক জীৱনৰ লাগতিয়াল বিষয়, এই বিষয়বিলাক প্ৰাপ্তি ৰেইকি এটা মূল বিষয়। কিন্তু ষ্টিল আমি যেতিয়া নেক্সট লেভেলত যাওঁ বা আমি ইয়াতকৈ যেতিয়া ভাল ওপৰলৈ আমি গৈ থাকোঁ, তেতিয়া আমি বুজি পাওঁ যে এই হোল বিশ্বৰ যি এনাৰ্জি বা ইউনিভাৰ্চেল এনাৰ্জি, সেই ইউনিভাৰ্চেল এনাৰ্জি আৰু আপোনাৰ ভিতৰত লুকাই থকা শক্তি ডিফাৰেঞ্চ একো নাই। আৰু কোৱাণ্টাম ফিজিক্সৰ কথা বা ব্ৰেইন ৱেভ কনচিয়াছনেছৰ কথা যেতিয়া আপুনি আলোচনা কৰে, বা আপুনি 7 চক্ৰৰ কথা যেতিয়া আলোচনা কৰে, যে আপুনি বুজি উঠে যে হোল বিশ্ব ব্ৰহ্মাণ্ডৰ লগত আপোনাৰ কি কানেকশ্যন আছে, আপোনাৰ কি মিল আছে, আৰু আপুনি কেনেকৈ এই হোল বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিক বুজি পায়, আপোনাৰ ভিতৰত থকা হোল বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিকো আপুনি বুজি পায়, আৰু আপুনি তাক দুইটাকে ব্যৱহাৰ কৰে আপোনাৰ জীৱনটো সুন্দৰময় কৰিবৰ কাৰণে, আপোনাৰ মানসিক অৱস্থা সুন্দৰময় কৰিবৰ কাৰণে, আৰু জীৱনৰ প্ৰাপ্তিবিলাকো পাবৰ কাৰণে। কিন্তু এই গোটেইবিলাক প্ৰাপ্তিৰ শেষতো আমি স্পিৰিচুৱেল হিলিং, মানে আমাৰ আধ্যাত্মিকভাৱে আমি নিজকে উন্নতি শিখৰলৈকে নিব লাগে বা আধ্যাত্মিক দিশত আমি নিজক ধাবিত কৰিব লাগে, এই দিশটো আমি লাভ কৰোঁ। গতিকে আপুনি যদি আমাৰ বাস্তৱিক সুখবিলাকে কথাই কওক, বা আপুনি আমাৰ যিবিলাক আমি কামনা কৰোঁ সেইবিলাক কথা কোৱাৰ উপৰিও আমি ৰেইকি যেতিয়া অভ্যাস কৰোঁ, আমাৰ যি আধ্যাত্মিক আমি উন্নতি শিখৰলৈ গতি কৰিবলৈ প্ৰয়াস কৰি থাকোঁ, এই প্ৰাপ্তিটো আমাৰ কাৰণে সৰ্বশ্ৰেষ্ঠ। আৰু সেই প্ৰাপ্তিৰ দিশত যাবলৈ সকলো ৰেইকি হিলাৰক বা সকলো ৰেইকি অভ্যাস কৰা লোকক পোৱা যায়। গতিকে বন্ধুসকল, যদিহে আপুনি ভাবে যে মই ৰেইকি বা EFT বা এক্সিছ বাৰ্ছ বা এই ধৰণৰ যিবিলাক আমাৰ বিভিন্ন শক্তি প্ৰক্ৰিয়া আছে, এই প্ৰক্ৰিয়াবিলাক যদি আপুনি ব্যৱহাৰ কৰে, আপুনি নিশ্চিত ৰূপত আপোনাৰ জীৱনটোক সুন্দৰময় কৰি তুলিব পাৰিব। আপুনি বিচৰা নিচিনাই আপোনাৰ জীৱনটোক আপুনি কামনা কৰিব পাৰিব। মাত্ৰ এজন গুৰুৰ আশীৰ্বাদ লৈ, গুৰুৰ পৰামৰ্শ মতে আপুনি তাক অৱলম্বন কৰিব, তাক আপুনি অনুকৰণ কৰিব, তাক আপুনি কৰিবলৈ প্ৰয়াস কৰিব। ই আপোনাৰ জীৱনত কাম দিয়ে। কোনো ডাঙৰ প্ৰক্ৰিয়াও নহয়, একদম সহজ প্ৰক্ৰিয়া। কেনেকৈ কৰা যায় এইটো অতি সহজ আৰু শিকিবলৈও সহজ, কিন্তু কিছু অভ্যাসৰ দৰকাৰ থাকে, তাক বুজি পোৱা দৰকাৰ থাকে, তাক চৰ্চাৰ দৰকাৰ থাকে। আৰু সেইখিনি যদি আপুনি কৰিব পাৰে, নিশ্চিত ৰূপত শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক দিশত যি উন্নতি হ'ব লাগে বা উন্নতিৰ দিশত যি গতি কৰিব লাগে, এই ক্ষেত্ৰত আপুনি নিজকে আগবঢ়াই লৈ যাবলৈ সক্ষম হয়। বন্ধুসকল, আমি ৰেইকি বিষয়ত বিভিন্ন কণ্টেণ্ট ভিডিঅ'বিলাক প্ৰস্তুত কৰি থাকোঁ। আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু নিশ্চিত ৰূপত কিবা কুৱেশ্যনছ থাকিলে আপোনালোকে নিশ্চয়, বা পৰামৰ্শ থাকিলেও আপোনালোকে আমাক দিবলৈ নাপাহৰিব। ধন্যবাদ।